সৰ্বপ্ৰথম আপোনালোকৰ শ্ৰীচৰণত মই সেৱা আগবঢ়াইছোঁ। মোৰ সেৱা আপোনালোকে গ্ৰহণ কৰিব। আজি মই বহুত গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে একান্ত মনেৰে শুনিবলৈ চেষ্টা কৰিব আৰু অৰ্থবোৰ বুজিবলৈ চেষ্টা কৰিব। সম্পূৰ্ণ বুজি কৰিহে আপোনালোকে মোলৈ কমেণ্ট কৰিব, মই আশা ৰাখিছোঁ। সৰ্বপ্ৰথম আজি মই আমাৰ সমূহ শৈৱ ভক্তবৃন্দক ক'ব বিচাৰিম আৰু লগতে যিসকল আমাৰ সাধু বৰ্তমান এতিয়াও ভ্ৰমত পৰি পেলাই কি হৈ আছে, আপোনাৰ ধৰ্মৰ পৰা বিচলিত হৈ আছে আৰু পৰমাত্মাক আজিও যিসকলে চিনি পোৱা নাই, সেইসকলক মই আজি এই ভিডিঅ'ৰ যোগেদি কিছু তত্ত্ব প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। সেই তত্ত্ববোৰ আপোনালোকে খুব ভালকৈ শুনি কৰি বুজি আপোনালোকে ধৰ্মটোক অৱলম্বন কৰিব বুলি মই আশা কৰিছোঁ। সৰ্বপ্ৰথমতে ভগৱান কোন, পৰমেশ্বৰ কোন, পৰমাত্মা কোন, আমি এই বিষয়ক জানিবলৈ আজি চেষ্টা কৰিম যে পৰমাত্মা কোন, নিৰাকাৰ পৰম ব্ৰহ্ম কোন আৰু প্ৰত্যক্ষ স্বৰূপে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ মাজত যিজন স্থিতি হৈছে সেইজন কোন। ব্ৰহ্মা বিষ্ণুৱে ৪,০০০ বছৰ পৰমাত্মাক খোজ কৰিও পৰমাত্মাৰ অন্ত উলিয়াব নোৱাৰিলে। গতিকে আপুনি আৰু মই পৰমাত্মাৰ অন্ত উলিওৱাতেও ইমান সহজ নহয়। কিন্তু তথাপিও আমাৰ যিবোৰ শাস্ত্ৰ আছে, যিবোৰ আমাৰ বেদ আছে, যি মহাপুৰাণসমূহ আছে, তাৰ মধ্যত পৰমাত্মা কোন, এইটো কোনে খোজ কৰিব পাৰিছে? সৰ্বপ্ৰথমতে আপোনালোকে জানে যে একাংশই কৈছে যে শ্ৰীকৃষ্ণই পৰমেশ্বৰ পৰমাত্মা, শ্ৰীকৃষ্ণ নিৰাকাৰ পৰম ব্ৰহ্ম আৰু মহাদেৱ পৰমাত্মা নহয় দেৱতা। এইটো সত্য নে অসত্য আজি মই তাকেই প্ৰমাণ কৰিবলৈ গৈ আছোঁ। প্ৰকৃতাৰ্থত মানুহক ভ্ৰমত পেলাই একাংশই কি কৰি আছে, নিজৰ স্বাৰ্থ পূৰণ কৰি আছে। প্ৰকৃততে পৰমাত্মা কোন আজিলৈকে তেওঁলোকে জানিবই পৰা নাই। আৰু শাস্ত্ৰৰ মধ্যত পৰমাত্মা কাক কৈছে, পূৰ্ণ পৰমাত্মা কোন, শাস্ত্ৰৰ মধ্যত যে কৈছে এই কথাখিনি কিন্তু আজিলৈকে তেওঁলোকে জানিব চেষ্টা কৰা নাই। তত্ত্ব নজনাকৈ মানুহক ভ্ৰমত পেলাই কি কৰিছে, ধৰ্মক বিনষ্ট কৰি আছে। আজি মই আপোনালোকক ক'বলৈ বিচাৰিম যে পৰমাত্মা শ্ৰীকৃষ্ণ ভগৱান হয়নে নে মহাদেৱ হয়। আজি মই এই কথাটোক সম্পূৰ্ণ হিচাপে মই প্ৰকাশ কৰিবলৈ গৈ আছোঁ আৰু তত্ত্বসহ মই ক'বলৈ গৈ আছোঁ, প্ৰমাণিতসহ বুজাবলৈ গৈ আছোঁ। প্ৰমাণিতসহ মই আপোনালোকক প্ৰকাশ কৰিম যে পূৰ্ণ পৰমাত্মা শ্ৰীকৃষ্ণ ভগৱান আছিল নে পূৰ্ণ পৰমাত্মা মহাদেৱ আছিল। এই কথাখিনিলৈ এতিয়া আমি আগবাঢ়িম। আহক এতিয়া আমি জানো যে পৰমাত্মা কোন, পূৰ্ণ পৰমাত্মা কোন, কোন কাৰ ভক্ত। আহকচোন বাৰু এতিয়া আমি জানিবলৈ চেষ্টা কৰোঁ। এই ভাগ হৈছে মহাপুৰুষ মাধৱদেৱ বিৰচিত নামঘোষা। এই নামঘোষাৰ মধ্যত আমাৰ মাধৱ গুৰুজনাই কৃষ্ণ ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ আদেশ দি গৈছে আৰু সত্য, এইটো শুদ্ধ কথা। আমি শ্ৰীকৃষ্ণ ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগে। এতিয়া সেই শ্ৰীকৃষ্ণ ভগৱন্ত আমাৰ ঈশ্বৰ হয় আৰু তেওঁ আমাৰ পূজনীয় হয়। এইটো সত্য আৰু শুদ্ধ, এইটো কেতিয়াও অসত্য হ'ব নোৱাৰে। কিন্তু আমি আজি এইটো বিচাৰ কৰিম যে মাধৱদেৱ গুৰুজনাই শিৱ যিটো নাম বা শিৱ সদাশিৱ, সেই সদাশিৱ আৰু শিৱকে যে নিৰাকাৰ পৰম ব্ৰহ্ম যে মানিছে আৰু তেওঁ যে স্বীকাৰ কৰিছে, এইটো সত্য। গতিকে মই এই কথাখিনিকে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ইয়াত কৈছে মাধৱ গুৰুজনাই যে পৰম পুৰুষ শিৱ সনাতন
অনন্ত অচ্যুত নিত্য নিৰঞ্জন ৰাম নিৰঞ্জন ও ৰাম নিৰঞ্জন নিৰাকাৰ হৰিয়ে ৰাম। ইয়াত কৈছে পৰম পুৰুষ শিৱ সনাতন। পৰম পুৰুষ শিৱ সনাতন এই বাক্যষাৰ যে ইয়াত আমাক যে প্ৰকাশ কৰিলে, এই পৰম পুৰুষ শিৱ সনাতন কাক কৈছে? সেই পৰম ঈশ্বৰ ভগৱন্ত যিজন নিৰাকাৰ, সেই তেখেতৰ কথা কৈছে যে পৰম পুৰুষ শিৱ সনাতন। কিন্তু আমাৰ একাংশ ভকতে এইটো প্ৰকাশ কৰিবলৈ বিচাৰে যে ইয়াত যিটো শিৱক প্ৰকাশ শব্দটো যে প্ৰকাশ কৰিছে, এই শিৱজন মহাদেৱ নহয়। তেওঁলোকে কেনেদৰে প্ৰকাশ কৰিব বিচাৰিছে যে পৰম পুৰুষ শিৱ সনাতন, যিটো বাক্য মাধৱদেৱে নামঘোষাত প্ৰকাশ কৰিছে, সেই মাধৱদেৱে প্ৰকাশ কৰা এই শিৱ শব্দটো মহাদেৱ নহয় বুলি তেওঁলোকে আমাক ক'ব বিচাৰে আৰু এনেদৰে কৈ আমাৰ মনুষ্যৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে। এতিয়া মই এই কথাখিনিকে আপোনালোকক প্ৰমাণিত সহ ক'ব বিচাৰিছোঁ যে পৰম পুৰুষ শিৱ সনাতন কোন। এতিয়া মই আপোনালোকক প্ৰকাশ কৰিম যে পৰম পুৰুষ শিৱ সনাতন হৈছে মহাদেৱ। ইয়াত কোনো সংশয় নাই। যদি কাৰোবাৰ সংশয় আছে তেন্তে মোক প্ৰমাণিত সহ তেওঁলোকে দেখুৱাব পাৰিব লাগিব। গতিকে মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে পৰম পুৰুষ শিৱ সনাতন হ'ল মহাদেৱ। আৰু এইখিনিতো আপোনালোকক মই ক'ব বিচাৰিম, যদি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ আৰু 108খন উপনিষদৰ আমি যদি আদৰ্শ উপদেশক যদি বিশ্বাস নকৰোঁ, তেতিয়াহ'লে আমি সনাতন হিন্দু নহয়। গতিকে সেই পুৰাণসমূহৰ ভিতৰতে স্পষ্ট হিচাপে আমাক তত্ত্ব প্ৰকাশ কৰিছে কোনভাগ পুৰাণে? শিৱ মহাপুৰাণ আৰু লিংগ মহাপুৰাণ। এতিয়া মই আপোনালোকক দেখাবলৈ গৈ আছোঁ যে পৰম পুৰুষ শিৱ সনাতন কোন আৰু তেওঁ পূৰ্ণ পৰমাত্মা হয়নে নহয়, এই কথাখিনি মই এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। এই ভাগ হৈছে বৃহৎ শিৱ মহাপুৰাণ, সংক্ষিপ্ত গদ্যাংশ ও অভিধানসহ মহামুনি বেদব্যাস প্ৰণীত মূল সংস্কৃত সৈতে বাংলা অনুবাদিত, কবি ভক্তদাস বিৰচিত। ইয়াত আৰু এইখিনিতে মই এষাৰ কথা আপোনালোকক কৈ যাওঁ। ইয়াত কি প্ৰকাশ কৰিছে? কবি ভক্তদাস বিৰচিত। কিন্তু একাংশই আকৌ এই কবি শব্দটো অন্য অৰ্থলৈ প্ৰকাশ কৰি লৈ যায় যে পৰমাত্মা ঈশ্বৰ ভগৱন্ত কোন? কবি। কিন্তু ইয়াত কবি শব্দটোৱে এইটোহে প্ৰকাশ কৰিছে, বেদতো এইটোহে প্ৰকাশ কৰিছে যে কবি হ'ল আপোনাৰ লিখক বা ৰচয়িতা বা কাব্যকাৰ। যিজন কাব্যকাৰ সেইজনকেই কবি বুলি প্ৰকাশ কৰে। গতিকে এতিয়া ভক্ত দাস হ'ল তেওঁ কাব্যকাৰ, গতিকে তেওঁ কি বুলি সম্বোধন কৰিছে? ইয়াত কবি বুলি কৈছে। গতিকে যিজন আপোনাৰ গ্ৰন্থকাৰ হ'ব, কাব্যকাৰ হ'ব, তেওঁ আমি এনেদৰে কবি বুলি মানে আপোনাৰ নামাকৰণ কৰোঁ। আৰু বেদেও সেইটোহে প্ৰকাশ কৰিছে যে পৰমাত্মাৰ এটা অংশৰূপে কি হিচাপে আহে? কবি হিচাপে আহে, কাব্যকাৰ হিচাপে আহে। গতিকে সেই কাব্যকাৰ যিজন মানে আপোনাৰ হ'ব, সেইজন পূৰ্ণ পৰমাত্মা নহয়। এই কথাটো তেওঁলোকে জানিব লাগিব। বাৰু যা হওক, এতিয়া মই আপোনালোকৰ ওচৰলৈ যাওঁ যে শিৱ যিটো পৰম পুৰুষ শিৱ সনাতন বুলি মাধৱদেৱে যে নামঘোষাত কৈ থৈ গ'ল, সেই শিৱজন কোন? এতিয়া আমি তাক খোজ কৰিবলৈ গৈ আছোঁ। সেই শিৱ মহাপুৰাণ আপোনাৰ জ্ঞান সংহিতাত 3য় অধ্যায়ত ইয়াত কৈছে যে সেই শিৱজন কোন। ইয়াত সেই মহান নিৰাকাৰ পৰম ব্ৰহ্ম যিজন সদা শিৱ, তেওঁ ব্ৰহ্মা বিষ্ণুক আপোনাৰ কি কৰিছিল? জ্ঞান প্ৰদান কৰিছিল যে হে ব্ৰহ্মা, হে বিষ্ণু, মই নিজে ৰুদ্ৰ ৰূপে জন্ম
লম অৰ্থাৎ পূৰ্ণ পৰমাত্মা কোন হ'ব ৰুদ্ৰ হ'ব এই ভৱিষ্যবাণী সৃষ্টি নোহোৱাৰ আগতেই স্পষ্ট হিচাপে পৰমাত্মা সদাশিৱে এই কথাষাৰ প্ৰকাশ কৰিছিল ব্ৰহ্মা বিষ্ণুৰ আগত যে হে ব্ৰহ্মা বিষ্ণু মই নিজেই ৰুদ্ৰ ৰূপে জন্ম লম তেতিয়াহ'লে আমি স্পষ্ট বুজিব লাগিব যে ব্ৰহ্মা বিষ্ণুৰ আগত প্ৰকাশ কৰা নিৰাকাৰ পৰম ব্ৰহ্মই হৈছে ৰুদ্ৰ মহাদেৱ আৰু ইয়াত আমি সংশয় কৰি একো লাভ নাই যে অনন্তৰ ৰুদ্ৰ নামে আৰু একজন আমাৰ শৰীৰৰ হতে হৈবে সিজন ব্ৰহ্মা বিষ্ণুক কৈছে যে হে ব্ৰহ্মা বিষ্ণু শেষত যে এতিয়া যে তোমালোকে সৃষ্টি যে হলা ইয়াৰ পিছতো এজন ৰুদ্ৰ নামে পুৰুষৰ জন্ম হ'ব সেই পুৰুষজন কাৰ সদাশিৱৰ নিজৰ মানে শৰীৰৰ পৰা সৃষ্টি হ'ব সিজন হ'ব তাহাতে আমাতে কোনো ভেদ নাহি ৰয় সেই শিৱ আৰু ৰুদ্ৰৰ মাজত কোনো ভেদ নাথাকিব পূজাদিৰ বিধানো একে ৰূপ হয় তেখেতৰ যি পূজা অৰ্চন বন্দন উপাসনা সকলো একেই ৰূপ হ'ব তাৰপিছত কৈছে আমাৰ এই ৰূপ শিৱ পৰম মংগল এতিয়া শুনিব শিৱ হ'ল নিৰাকাৰ আৰু ৰুদ্ৰ হ'ল প্ৰত্যক্ষ স্বৰূপ গতিকে কৈছে যে আমাৰ এই ৰূপ শিৱ কোন ৰুদ্ৰ কথা কৈছে যে ৰুদ্ৰ যিটো ৰূপ সেই শিৱৰ একেই মানে তেওঁ পৰম মংগলময় হ'ব গতিকে কৈছে ৰুদ্ৰও শিৱে তুল্য সদায় নিৰ্মল বুলি কৈছে যে আমাৰ এই ৰূপ শিৱ পৰম মংগল ৰুদ্ৰও শিৱে তুল্য সদায় নিৰ্মল অৰ্থাৎ ৰুদ্ৰ আৰু শিৱৰ মাজত কোনো পাৰ্থক্য নাই দুয়োজন একেই হ'ব বুলি নিৰাকাৰ পৰম ব্ৰহ্ম সদায় শিৱই সৃষ্টি আৰম্ভণিৰ আগতেই ভৱিষ্যবাণী প্ৰকাশ কৰিছে আকৌ সুন্দৰ হিচাপে ইয়াত কৈছে যে সেই ৰূপ শিৱ ৰুদ্ৰ নাম ভেদ মাত্ৰ শিৱ আৰু ৰুদ্ৰ এই দুটা বেলেগ বেলেগ নাম হ'ব পাৰে কোনো ভেদ নাই কিন্তু যেন এক পাত্ৰ সেই দুজনৰ মাজত কিন্তু একো ভেদ নাই একেই পাত্ৰ বুলি ব্ৰহ্মা বিষ্ণুক প্ৰকাশ কৰিছে আকৌ সুন্দৰ হিচাপে ইয়াত প্ৰকাশ কৰিছে অতএব এই তত্ত্ব হয় অৱগত ৰুদ্ৰ শিৱে ভেদ নাহি কৰিবে নিশ্চিত গতিকে এই তত্ত্ব জানি কোনো এজনে ৰুদ্ৰ আৰু শিৱ ভেদ নকৰিবা বুলি সম্পূৰ্ণ হিচাপে নিৰাকাৰ পৰম ব্ৰহ্ম সদাশিৱই আদেশ প্ৰদান কৰিছে কিন্তু আজি আমাৰ কলিৰ একাংশ অজ্ঞই কি কৰে এই ৰুদ্ৰৰ মহাদেৱক শিৱ নহয় বুলি অপপ্ৰচাৰ কৰি শিৱ ভক্তিক লুপ্ত কৰিবলৈ চেষ্টা কৰিছে সেইকেইজনে হ'ল মায়াবীৰ গুৰু এতিয়া আপোনালোকৰ মায়াবীৰ গুৰুৰ পৰা পৰিচয় দিবলৈ ভাবি এই মই ভিডিঅ'টো আনিছোঁ গতিকে আমাৰ গ্ৰন্থসমূহত যি শুদ্ধ হিচাপে প্ৰকাশ আছে সেই তত্ত্বক চিনি নোপোৱা বুজি নোপোৱাসকলে নিজকে তত্ত্বদৰ্শী বুলি পৰিচয় প্ৰদান কৰি সমাজৰ ব্যৱস্থাবিলাক বিনষ্ট কৰি আছে গতিকে আপোনালোকক মই স্পষ্ট হিচাপে আজি প্ৰকাশ কৰিব বিচাৰিছোঁ যে শিৱ যদি নিৰাকাৰ পৰম ব্ৰহ্মৰ আন এটা নাম যদি হয় সেই শিৱৰ প্ৰত্যক্ষ স্বৰূপ হ'ল ৰুদ্ৰ মহাদেৱ ইয়াত কোনো সংশয় আপোনালোকৰ থাকিব নালাগে আৰু যদিহে আপোনালোকৰ সংশয় আছে তেতিয়াহ'লে আপোনালোকে নিজেই সমূহ পুৰাণ গ্ৰন্থ সমূহ তত্ত্বসমূহ আপোনালোকে চাবলৈ চেষ্টা কৰিব গতিকে মই স্পষ্ট হিচাপে আপোনালোকক ক'বলৈ গৈছোঁ যে শিৱ নিৰাকাৰ স্বৰূপ নিৰ্গুণ স্বৰূপ কিন্তু সেই নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম সদাশিৱৰ প্ৰত্যক্ষ স্বৰূপ হ'ল ৰুদ্ৰ মহাদেৱ গতিকে সেই ৰুদ্ৰ মহাদেৱক স্বয়ং নাৰায়ণ ভগৱন্তই বিষ্ণু ৰূপেও পূজা অৰ্চন কৰিছিল তেতা যুগত ৰাম অৱতাৰ লৈ ৰাম ৰূপেও পূজা অৰ্চন বৰ্ধন কৰিছিল আৰু দ্বাপৰ যুগত শ্ৰীকৃষ্ণ ভগৱন্তেও শিৱ শংকৰ মহাদেৱৰ পূজা অৰ্চনা বন্দনা কৰিছিল আৰু এইটো পূৰ্ণ সত্য এই কথাবিলাক মহাভাৰততো প্ৰকাশ আছে ৰামায়ণতো প্ৰকাশ আছে কিন্তু তথাপিও একাংশ মনুষ্যই অপপ্ৰচাৰ কৰি ক'ব কি বিচাৰে যে যদিহে পৰম নিৰাকাৰ অনন্ত ঈশ্বৰ ভগৱন্ত নাৰায়ণে ৰাম ৰূপে আহি কৃষ্ণ ৰূপে আহি যদি শিৱৰ পূজা নকৰে তেতিয়াহ'লে শিৱৰ পূজা কোনো নকৰিব
গতিকে তেওঁলোকে এইবোৰ পূজা অৰ্চনা বন্দনা কৰি দেখুৱাই থৈ গৈছে বুলি প্ৰকাশ কৰিব বিচাৰে কিন্তু এইটো সত্য নহয় ৰুদ্ৰ যে সদাশিৱৰ প্ৰত্যক্ষ স্বৰূপ এই কথাখিনি নাৰায়ণে বিষ্ণুৱে শ্ৰীকৃষ্ণই ৰাম সকলোৱে জানিছিল সেইবাবেহে মহাদেৱৰ চৰণত সকলোৱে জনমে জনমে আহি শৰণ লৈ মহাদেৱৰ পূজা অৰ্চন বন্দন কৰিছিল কিন্তু আমাৰ মনুষ্যই এইবোৰ কথা বুজিবলৈ চেষ্টা নকৰে নিজকে তত্ত্বদৰ্শী বুলি পৰিচয় দি সমাজৰ ধৰ্ম বিনষ্ট কৰিবলৈ চেষ্টা কৰে এতিয়া মই আপোনালোকক ক'বলৈ গৈছোঁ তেন্তে শ্ৰীকৃষ্ণ ভগৱন্ত পূৰ্ণ পৰম ব্ৰহ্ম হ'লেও কিন্তু ৰুদ্ৰহে নিৰাকাৰ পৰম ব্ৰহ্মৰ প্ৰত্যক্ষ স্বৰূপ কেৱল শ্ৰীকৃষ্ণ ভগৱন্তৰ ওচৰত পূৰ্ণ পৰম ব্ৰহ্মৰ শক্তি আছিল সেই শক্তিটো লৈ তেওঁ কি কৰিছিল লীলা সম্পন্ন কৰিছিল কিন্তু প্ৰত্যক্ষ স্বৰূপ চাৰিও যুগত মহাদেৱেহে হ'ল পূৰ্ণ পৰমাত্মা এই কথাখিনি আজি আপোনালোকে জানি লওক এতিয়া প্ৰশ্ন হৈছে যে সদাশিৱৰ পূৰ্ণ পৰমাত্মা স্বৰূপ হ'ল ৰুদ্ৰ মহাদেৱ সদাশিৱৰ পূৰ্ণ পৰমাত্মা স্বৰূপ শ্ৰীকৃষ্ণ ভগৱন্ত নহয় শ্ৰীকৃষ্ণ ভগৱন্ত কেৱল নাৰায়ণৰহে অৱতাৰ এই কথাখিনি আপোনালোকে আজি জানি লওক শ্ৰীকৃষ্ণ কোন শ্ৰীকৃষ্ণ ভগৱন্ত হ'ল নাৰায়ণৰ অৱতাৰ কিন্তু ৰুদ্ৰ হ'ল কোন নিৰাকাৰ সদাশিৱৰ অৱতাৰ গতিকে এই কথাখিনি আপোনালোকে তত্ত্ব ভালকৈ জানি লওক এতিয়া মই ক'বলৈ গৈ আছোঁ যে নাৰায়ণ কোন নাৰায়ণ শব্দৰ অৰ্থটো হৈছে নাৰ মানে হ'ল জল অয়ন মানে হ'ল শয়ন জলত যাৰ শয়ন সেইজনে হ'ল নাৰায়ণ গতিকে ইয়াত কৈছে যে পুৰুষ প্ৰকৃতি পৰে প্ৰীতি সহকাৰে শয়ন কৰে ন জলে বহু কাল ধৰে যি পৰম ঈশ্বৰ ভগৱন্ত সদাশিৱই যি পুৰুষ আৰু প্ৰকৃতিৰ সৃষ্টি কৰিছিল সেই পুৰুষ প্ৰকৃতিয়ে কি কৰিছিল বহু কাল জলৰ মাজত শয়ন কৰিছিল শয়ন কৰে জলে বহু কাল নৰে জলৰ মাজত শয়ন কৰিছিল জল অৰ্থে নাৰ হয় কৰহস্বন জলৰ অৰ্থ কি নাৰ অৰ্থাৎ নাৰ হ'ল সংস্কৃত শব্দ নাৰ মানে হ'ল জল সেই পুৰুষৰ নাম তাই নাৰায়ণ সেইবাবে সেই পুৰুষজনৰ নাম কৈছে নাৰায়ণ অৰ্থাৎ নাৰায়ণ কোন যি সদাশিৱই পুৰুষ প্ৰকৃতি ৰূপে সৃষ্টি কৰিছিল সেই পুৰুষজনকে আপোনাক কি বুলি কৈছে নাৰায়ণ বুলি ইয়াত প্ৰকাশ কৰিছে অৰ্থাৎ সেই নাৰায়ণৰ পৰাহে শ্ৰীকৃষ্ণ ভগৱন্তৰ অৱতাৰ কিন্তু এতিয়াই স্পষ্ট হিচাপে আপোনালোকক ক'বলৈ যাওঁ যে ৰুদ্ৰ মহাদেৱ কিন্তু সদাশিৱৰ অৱতাৰ গতিকে এই তত্ত্ব যদি আপোনালোকে বুজি পাইছে তেতিয়াহ'লে ঠিকেই আছে আৰু যদিহে আপোনালোকে বুজিব চেষ্টা কৰা নাই তেতিয়াহ'লে আমি ইয়াতকৈ আৰু ভালকৈ আপোনালোকক বুজাই দিব নোৱাৰিম কিন্তু এইটো পূৰ্ণ সত্য আজি আপোনালোকক প্ৰকাশ কৰিছোঁ গতিকে পূৰ্ণ পৰমাত্মা মহাদেৱ যিসকলে মহাদেৱক সামান্য দেৱতা বুলি তুচ্ছ তাচ্ছিল্য কৰি আছে সেইসকলৰ ধৰ্ম কোনো দিন শুদ্ধ নহয় আৰু তেওঁলোকে এতিয়াও মায়াবী গুৰুৰ পাকচক্ৰত পৰি বিষ্ণু মায়াত পৰি তেওঁলোকে কি হৈ আছে ভ্ৰষ্ট হৈ আছে তেওঁলোকে কোনো দিন মহাদেৱক চিনি নেপাব গতিকে মই সমূহ সভ্য ভক্তবৃন্দ আৰু যিসকল সাধুসকল আছে তেওঁলোকক মই অৱগত কৰিব বিচাৰিছোঁ মহাদেৱেই হ'ল পূৰ্ণ পৰমাত্মা চাৰিও যুগতে তেওঁ অৱস্থিত তেওঁৱে সমস্ত জ্ঞানৰ গুৰু তেওঁৱে সমস্ত জগতৰ গুৰু গতিকে সেই মহাদেৱৰ চৰণত শৰণ লৈ যিয়ে ওম ওংকাৰ কৰি যোগ মাৰ্গ অৱলম্বন কৰি শিৱৰ পূজা অৰ্চন বন্দন কৰিব তেওঁহে মুক্তিৰ অধিকাৰী হ'ব নহ'লে কোনোজনেই মুক্তিৰ অধিকাৰী নহয় গতিকে আপোনালোকক এই বিষয়ে মই স্পষ্ট হিচাপে প্ৰকাশ কৰিলোঁ পুনৰ মই আকৌ এনেদৰে কিছু তত্ত্ব মই লৈ আহিম আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে নতুন ভিডিঅ'বিলাক সকলোৱে প্ৰাপ্ত কৰিব পাৰে এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে যে পূৰ্ণ পৰমাত্মা মহাদেৱ হয় শ্ৰীকৃষ্ণ ভগৱন্ত নাৰায়ণৰহে অৱতাৰ সদাশিৱৰ অৱতাৰ তেওঁ নহয় স্বয়ং সদাশিৱই অৱতাৰ কেৱল লৈছে কি ৰূপে ৰুদ্ৰ ৰূপেহে লৈছে শ্ৰীকৃষ্ণ ৰূপে লোৱা নাই গতিকে শাস্ত্ৰত প্ৰমাণিত আছে
যে শ্ৰীকৃষ্ণ হ'ল নাৰায়ণৰে অৱতাৰ, তেওঁ পূৰ্ণ পৰমাত্মা সদাশিৱৰ অৱতাৰ নহয়। আৰু সেই পূৰ্ণ সদাশিৱ যিজন পৰম ব্ৰহ্ম নিৰাকাৰান্ত ঈশ্বৰ, তেওঁৰ অৱতাৰ হ'ল মহাদেৱ শংকৰ। তেন্তে আজি প্ৰত্যক্ষ স্বৰূপত পৰম ঈশ্বৰ মহাদেৱে হ'ল ঈশ্বৰ, পৰম ঈশ্বৰ ভগৱন্ত। সেইবাবে ৰামেও সেই মহাদেৱক পূজা কৰে আৰু শ্ৰীকৃষ্ণইও পূজা কৰে, বিষ্ণুৱেও পূজা কৰে। কিন্তু অপপ্ৰচাৰ কৰি কেৱল মহাদেৱক লুপ্ত কৰিবৰ বাবে, অৰ্থাৎ শিৱ ভক্তিক গুপুত কৰিবৰ বাবেহে এই মায়াজাল ৰচনা হৈছে। যদি আপুনি জানিছে তেতিয়াহ'লে আহক পুনৰ ঘূৰি সেই গোপন ৰহস্যৰ ওচৰলৈ, য'ত মহাদেৱে লৈ পেলাই বহি আছে। গতিকে মহাদেৱক আপোনালোকে যদি গুৰু মানি ভজে, তেতিয়াহ'লেহে পূৰ্ণ তত্ত্ব আপুনি প্ৰাপ্ত কৰিব পাৰিব। ইয়াকে কৈ মই আপোনাৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পাম। ওম নমঃ শিৱায়। ওম তৎসৎ।